এইজনে হৈছে দীপক মেধি আৰু এই দীপক মেধিৰ দেহতে আৰক্ষীৰ গুলিত এটা গুলি লাগি এফালৰ পৰা সিফালে ওলাই গৈছিল কোনো মতে ৰক্ষা পৰিছিল তেখেতৰ প্ৰাণ বৰ্তমান যুৱকজন যদিও দেখাত সুস্থ আমি দেখিছোঁ তেখেত যথেষ্ট সুস্থ কিন্তু ভিতৰি ভিতৰি তেখেতে কিছু ভুগি আছে কি হৈছিল কেনেকৈ হৈছিল এই সন্দৰ্ভত অকণমান জানিম আহিলোঁ তোমাৰ ঘৰলৈ খবৰ ল'বলৈ কেনেকুৱা খবৰ এতিয়া কেনেকুৱা এতিয়াতো আগতকৈ বহুত ভাল যেনিবা ভালে আছোঁ যেনিবা সিদিনা গোটেই ঘটনাটো অকণমান জানিম নেকি কেনেকুৱা কি হৈছিলে সেইদিনা ঘটনাটো মই একচুৱেলি চাব গৈছিলোঁ মানে সিদ্ধাৰ্থ শ্যামগানু তেওঁলোকে আহিছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক তেওঁলোকে হত্যা কৰিছে বুলি ওলাই আছে আৱেগত গৈছোঁ যিহেতু জুবিন দাক সৰুৰ পৰাই ভাল পাওঁ সৰুৰ পৰাই গান শুনিয়ে ডাঙৰ হৈছোঁ আৰু সেইদিনা মই 2-3টামান বজাত গৈছিলোঁ গৈ যেতিয়ালৈকে গৈছোঁ তেতিয়া অলৰেডি তাতে অলপ হাংগামা হৈয়ে গ'ল আৰু আহি মোৰ তাত গুলি লাগিলে এইখিনি মানে তাৰপিছত কিন্তু গমেই নাপালোঁ যেনিবা মানে সেই যি কাৰাগাৰৰ সন্মুখলৈকে গৈছিলে নাই কাৰাগাৰৰ সন্মুখ গৈয়ে নাপালোঁ মই পুলিচে খেদা খেদি কিবা কিবি এনেকুৱা হৈ আছিলে আধালৈকে গ'লোঁ আৰু পোৱাৰী চকৰ পৰা অকণ আগত গৈ আহি মোৰ তাত গুলি লাগিলে এটা মানে তেতিয়া গুলিয়াই আছিল গুলিয়াই নাছিলে যেতিয়া মই গ'লোঁ তেতিয়াই গুলিটো মোৰ তাত লগাৰ পিছত ষ্টাৰ্ট হৈছে চাগে গুলিয়াগুলি কোনফালৰ পৰা আগফালৰ পৰা সোমাইছে আগফালৰ পৰা সোমাইছে মোৰ ইয়াত এইফালে সোমাইছে পিছফালে ওলাই গৈছে ধৰি পৰিছিলে অকণ সিমান এটা তেনেকৈ মনত নাই আৰু যিহেতু গুলি লাগিছে তাৰপিছত লগে এম্বুলেঞ্চ মানে ল'ৰাবিলাক যিবিলাক তাতে জুবিন অনুৰাগী আছিলে সিহঁতে দাঙি আনি আমাৰ মুছলপুৰ চিভিল হস্পিটেলত লৈ আহিলে তাৰ পৰা এমছলৈকে ৰেফাৰ কৰিলে তাত থাকিলোঁ 11 দিন থাকিলোঁ 11 দিন থাকি এতিয়া ঘৰত বাৰু ৰেষ্টত আছোঁ আৰু টাইম লাগিব মোৰ যিহেতু 2টা হাৰ্ডিও ভঙা আছে দুটা এতিয়া তেনেকৈ চেকআপ আছে চেকআপত কি কয় ডক্টৰে হাতখন দাঙিব পাৰি বেছি দাঙিব দিয়া নাই ডক্টৰে বৰ্তমান কিমান দিনমান ৰেষ্ট ল'ব লাগিব বুলি কৈছে এইটোতো নিজে যেতিয়ালৈকে হাৰ্ডি দুডাল ঠিক নহয় তেতিয়ালৈকে ৰেষ্টত থাকিব লাগিব আৰু দীপকে এনেই কি কৰে কিবা পঢ়ি আছে নে কিবা কাম কৰি আছে নে কি কৰে মই একচুৱেলি কাম কৰি আছিলোঁ মই ইলেক্ট্ৰিচিয়ান কাম কৰি আছিলোঁ এতিয়াতো কাম কৰিব নোৱাৰিম চাগে আৰু 1 বছৰ 2 বছৰমান চাগে কৰিলেও চাগে একেবাৰে আগৰ নিচিনা মানে ক'ৰ এতিয়া যিহেতু আমাৰ কামবিলাক ধৰি লওক মেচিন চলাব লাগে এইবিলাকতো চলালে ভাইব্ৰেশ্যন হয় ন বডি চডি এইবিলাক খিলাইতো কৰিব নোৱাৰিম সৰু সুৰা কাম স্ক্ৰুড্ৰাইভাৰটো ধৰিব পাৰি কিন্তু প্ৰেছাৰ দিব নোৱাৰিম ন বহুত এতিয়া মানে আগলৈকে সমস্যা আহিব একফালে টোটেলি ডেমেজ আছে ন মোৰ এইখন হাতে ঠিকে আছে এখন হাতেতো ইমান কাম নহয় মানে সেই কথাটো এতিয়া মানে মনত পৰিলে নিশ্চয় দুখ লাগে মনটো চাবলৈহে গৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন তেনেকুৱাতো একো কৰা নাই যিবিলাক মানুহ যে আহিছিলে সেইবিলাক মানুহ স্থানীয় মানুহে আছিলে নে অন্য মই দেখাততো স্থানীয় মানুহ এইবিলাক হয় স্থানীয় মানুহ হয় এইবিলাক যিহেতু স্থানীয় বুলি ক'লে কি আমাৰ ইয়াৰে মানুহ আৰু কি দেখা পাওঁ অকণ কোনোবা দূৰৰ কোনোবা ওচৰৰ সেইটোৱে আৰু সকলোৱে আৱেগত মানে আৱেগত গৈছে চবে শিলগুটি মই তেতিয়া সেইটো মমেণ্টত চাগে মই যিহেতু দেৰিকৈ গৈছোঁ মই সেইটো দেখা নাই কি হৈ গ'ল গমেই নাপালোঁ দীপকৰ মাতৃ আছে তেখেতৰ পৰা অকণমান মই কথা জানিব চেষ্টা কৰিম ভালে আছে আপুনি ভালে আছোঁ দীপকৰ ঘটনাটো যেতিয়া আপুনি শুনিলে তেতিয়া আপুনি কি কৰিছিলে মই সেই অকণমান এতিয়া আৰু মাক হিচাপে কান্দিছিলোঁ আৰু কি কৰিম ল'ৰাকেইজনী বাচি থকাই নাই আমিতো দেখাই নাই তাৰপিছত মানুহবিলাকে ক'লা জীয়াই আছে সি মেডিকেল গৈছে এনেকৈ কৈ আছে আমি আৰু যাব খোজোতে যাব নিদিলে তাৰপিছত ঘৰতে থাকিলোঁ আপুনি কি বুলি শুনিছিলে গুলি লাগিছিলে বুলি শুনিছিলে এনে বুলি শুনিছোঁ গুলি লাগিলেতো আৰু নাবাচে বুলি শুনিছোঁ তাৰপিছত ছোৱালীজনী আছিল বিয়া দিয়া আহিছিল দুটাই কান্দিলোঁ আমাক যাব নিদিলে আমি মেডিকেল দেখাই নাপালোঁ এনেকৈ আৰু ল'ৰাটো এতিয়া সুস্থ হৈ আছে সুস্থ হৈ আহিলেতো মই শুশ্ৰূষাখিনি কৰি থাকিব লগা হৈছিল ভিতৰত সেইখিনিতো ভাল হোৱা নাই কথা হ'ল আপোনালোকৰ
যিখিনি পাবলগীয়া চৰকাৰী বা সাহায্য এনেকুৱা ধৰণৰ কিবা পোৱা হৈছিল 2 লাখ দিছিলে বোলে খৰচতেতো গ'ল চিকিৎসাৰ বাবে? এতিয়াতো আৰু ইনকাম কৰা মানুহেই নাই ইহে আছিল দেউতাকতো বেমাৰীয়ে ইহে আমাক চলাই আছিল একোতো আমাৰ ঘৰত চাকৰি বাকৰি কিবা মাটি বাৰীও নাই এনেকৈ চলি আছিলোঁ এতিয়া আৰু সমস্যাই হ'ব চৰকাৰে কিবা এটা হেৰি কৰিলে ভাল আছিল আৰু সেইটোকে ভাবি আছোঁ এইবাৰ মই দেউতাকৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম আপুনি নহৰু গুচাই আছে নহৰু আপুনি চাগে ৰুব নহৰু অলপ ৰুবা অলপ চেষ্টা কৰি আছো মাটি 1 ডবল আছে হেৰি কৰিছো হাল বাইছে দেউতাক হিচাপে এই গোটেই ঘটনাটোত এই গোটেই ঘটনাটো খুব মৰ্মান্তিক মই শুনি খুবেই আঘাত পাইছোঁ এতিয়া পুনৰ তাক মই ৰিপিট কৰাৰ হেৰি ইচ্ছাও নোহোৱা হৈছে যিয়ে নহওক ল'ৰাটো যে ভালে ভালে আছে এইখিনিয়ে মই যথেষ্ট ভগৱানৰ ওচৰত মানে প্ৰণাম জনাইছোঁ আৰু অসমৰ গোটেই ৰাইজকো মই যথেষ্ট ধন্যবাদ দিছোঁ কাৰণ ল'ৰাটোৰ ক্ষেত্ৰত বহুতে হেল্প কৰিছে লগে লগে মেডিকেল নিয়াৰ পৰা আদি কৰি সমস্তখিনি হেল্প কৰিছে চৰকাৰলৈও মোৰ যথেষ্ট ধন্যবাদ কাৰণ তেওঁলোকে খুব ততাতৈয়াকৈ GMCত নিনি এইমছতে চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰু চিকিৎসা খুব খৰধৰকৈ কৰাৰ কাৰণে হয়তো আজি ল'ৰাটো ঘূৰাই পাইছোঁ আৰু চৰকাৰে সেইখিনিৰ কাৰণে একদম কিছু আৰু 2 লাখ টকা দিছিল কিন্তু সেইখিনি পইচা দি নজুৰিলে আমাৰ বহু ল'ৰা চিকিৎসা কৰোঁতে চিকিৎসা আৰু বহু ল'ৰা তাতে খবৰ ল'বা গৈছে হয়তো ডেইলি ৰুম চুম ভাড়া লৈ থাকিব লগা হৈছে ৰাতি চাহ পানীৰ ব্যৱস্থা এনেধৰণৰ ঠিক যিয়ে নহওক এতিয়া মোৰ এটাই অনুৰোধ চৰকাৰলৈ যে এই ল'ৰাটোক যেন কিবা এটা কৰ্মসংস্থান দি জীৱনটো ঘূৰাই দিয়ে আৰু নহ'লে আমাৰ পৰিয়ালটো মানে মৃতপ্ৰায় অৱস্থা কাৰণ মইতো এই বেমাৰী মই মানে খোজ কাঢ়বা নোৱাৰোঁ ঠিক সেনে অৱস্থা আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াও মোক দেখছি জানে মোৰ লগত কথা হৈছে গতিকে এনে ক্ষেত্ৰত মোৰ ল'ৰাটোক যেন কিবা এটা কৰ্মসংস্থান দিয়ে যিকোনো গ্ৰেটৰে হওক কিবা এটা ভাতমুঠি যেন মোকলাব পাৰোঁ আমি এইখিনি মোৰ অসম চৰকাৰৰ ওচৰত একদম বিনম্ৰ অনুৰোধ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ বিনম্ৰ অনুৰোধ যেন এইখিনি চকু মেলি যেন চায় এইখিনি মানে মোৰ হেৰি আৰু ন্যায়ৰ ক্ষেত্ৰত যিটো আমি বিচাৰি আছোঁ ন্যায়ৰ ক্ষেত্ৰত কিন্তু মই এইটো ভাবোঁ যে যিজনে আচলতে সঁচা যদি দোষী হয় তেওঁলোক শ্যাম কানু সিদ্ধাৰ্থ শৰ্মা এইবিলাক যদি প্ৰকৃত দোষী হয় তেওঁলোকৰ ফাঁচি হোৱাটো মই কামনা কৰোঁ দোষীৰ উপযুক্ত শাস্তি হ'ব লাগে আৰু ন্যায় দ্ৰুতগতিত হ'ব লাগে মানে গোটেই অসমৰ ৰাইজে যেন সকাহ পায় অসমৰ জনসাধাৰণে যেন শান্তিত টোপনি মাৰিব পাৰে এনেকুৱা ন্যায় হ'ব লাগে যদি দোষী হয় তেওঁলোকক ফাঁচি দিব লাগে মোৰ সেইদিনা 15 অক্টোবৰৰ দিনা যিটো ঘটনা হ'ল অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত স্বাভাৱিকতে বদনামী হৈছে এক প্ৰকাৰ ক'বলৈ গ'লে নামটো বাক্সাৰ এই ক্ষেত্ৰত বাক্সাটো বদনামী হ'ব নালাগে কাৰণ বাক্সা বুলিহে তেওঁলোকে হয়তো জীয়াই আছে কাৰণ ইমান তেনেধৰণে অকস্মাত গোটেই অসমে বেয়া পোৱা মানুহ এজনক বা অসমৰ অতি মৰমৰ মানুহজনক হত্যা কৰা মানুহজনক যদি আনে অকল বাক্সা বুলি নহয় সকলো জেগাতে তেনেকুৱা হয়তো তাতকৈ ডাঙৰ অপ্ৰীতিকৰ ঘটনা নিশ্চয় হ'ল হয় গতিকে মই ভাবোঁ ভগৱানে ভালে কৰিছে যি কৰিছে আৰু মোৰ ল'ৰাটো যি কাৰণতে নহওক যে বৰ্তমানত জীৱিত হৈ আছে এইখিনিয়ে মই ভগৱানৰ ওচৰত মানে বহুত বহুত ধন্যবাদ আৰু সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত মই অনুৰোধ কৰি আছোঁ বাৰে বাৰে যেন কিবা এটা কৰ্মসংস্থাপন দিয়ে ল'ৰাটোক মই আশা কৰোঁ তেখেতে নিশ্চয় দিব তেখেত দয়ালু মানুহ এইখিনিয়ে মোৰ ক'বলগীয়া ধন্যবাদ জনাইছোঁ মই পুনৰ দীপকৰ ওচৰলৈ আহিছোঁ একেবাৰে শেষত এটা কথা সুধিম যিটো ঘটনা হৈ গ'ল সেইটো হৈ গ'ল এতিয়া আমি ৰিকভাৰ কৰিব লাগিব এতিয়া কথাটো হ'ল যে শ্যাম কানু আৰু সিদ্ধাৰ্থহঁতক অন্য এদিন আজি বাৰু বৰ্তমান এতিয়া চলি আছে অন্য এদিন কিন্তু তেওঁলোকক সুশৰীৰে আকৌ আদালতলৈ লৈ যাব সেইদিনাও এনেকুৱা এটা পৰিস্থিতি হয়তো সম্ভাৱনা আছে নথকা নহয় কিন্তু সেই পৰিস্থিতিটো আকৌ দুনাই হ'ব নালাগে কি কোৱা এইবিলাক সঁচাকৈ দুনাই হ'ব নালাগে মই নিবিচাৰোঁ এইবিলাক হোৱাটো আৰু যি হয় শান্তিত হ'ব লাগে আৰু
আৰু ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস বিশ্বাস সম্পূৰ্ণ আছে, যিহেতু এতিয়ালৈকে ভাল ৰিজাল্টে আহিছে ন্যায়ালয়ে যি দি আছে, আৰু বেছি ভাল আহিব চাগে মোৰ হিচাপত। মানে দোষী শাস্তি পাব। শাস্তি পাবই লাগিব, নহ'লে আমি মনৰ পৰা শান্তি নাপাওঁ। সেয়ে আছিলে দীপক মেধি। আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে যিটো ঘটনা 15 অক্টোবৰ দিনা সংঘটিত হ'ল, সেই ঘটনাটোত এই দীপক মেধি আছিলে যিগৰাকী যুৱকৰ দেহত গুলী লাগিছিল। অৰ্থাৎ গুলী আগফালৰ পৰা লাগি পিছফালে ওলাই গৈছিল। কিন্তু দীপকৰ ভাগ্যখন ভাল আছিল, তেওঁ এতিয়াও সুন্দৰকৈ জীৱিত অৱস্থাত আছে। কিন্তু তেখেত ভিতৰি যথেষ্ট অসুস্থ আৰু চিকিৎসা কৰি আছে বৰ্তমান। আৰু চিকিৎসাৰ বাবে যথেষ্ট ব্যয়ৰ প্ৰয়োজন আছে, টকাৰ প্ৰয়োজন আছে। কিন্তু এটা কথা ঠিক যে এই দীপকৰ কিন্তু পৰৱৰ্তী যিটো তেওঁৰ জীৱন, সেই জীৱনটো কিন্তু আগুৱাই নিবলৈ যথেষ্ট কষ্ট হ'ব। সেয়ে ইফালে দেখিছে আপোনালোকে দেউতাকো যথেষ্ট অসুস্থ, মাকো যথেষ্ট এই মুহূৰ্তত ক'বলৈ গ'লে যথেষ্ট জ্যেষ্ঠ হৈছে। গতিকে সেই ক্ষেত্ৰত দীপকৰ কিন্তু এটা কৰ্ম সংস্থাপনৰ নিশ্চয় প্ৰয়োজন আছে। আৰু এই ক্ষেত্ৰত চৰকাৰে বিবেচনা কৰাটো বা তেওঁৰ ফালে এবাৰ চকু দিয়াটো কিন্তু নিশ্চয় প্ৰয়োজন আছে।